চলিত IPLত ব্যক্তিগত শতকৰ সংখ্যাই অতিক্ৰম কৰিলে 100ৰ সীমা। বৃহস্পতিবাৰে বিৰাট কোহলি বঞ্চিত হৈছিল IPLৰ 100তম শতকৰ পৰা। চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে গুজৰাট টাইটান্সৰ শুভমন গিলে কৰিলে IPLৰ 100তম শতক। একেখন মেচতে গুজৰাট টাইটান্সৰ সাই সুদৰ্শনে কৰিলে 101 সংখ্যক শতক। শনিবাৰৰ মেচৰ আগলৈকে IPLত হৈছে 101টা ব্যক্তিগত শতক। এই পৰ্যন্ত IPLৰ 101টা শতকৰ 69টাই প্ৰথমে বেট ধৰা দলৰ হৈ। IPLত শতৰান কৰা খেলুৱৈৰ সংখ্যা হৈছেগৈ 53। 23 জন খেলুৱৈয়ে IPLত কৰিছে কমেও 2টা শতক। IPLৰ 93টা শতকেই আছে প্ৰথমে বেট ধৰা 3জন বেটাৰৰ নামত। IPLৰ সৰ্বাধিক 8টা ব্যক্তিগত শতক আছে কোহলিৰ নামত। 7টা বিভিন্ন দলৰ বিৰুদ্ধে আছে কোহলিৰ শতক, যিটো আন এক অভিলেখ। IPLৰ দ্ৰুততম শতক ক্ৰিছ গেইলৰ, পুনে ৱাৰিয়ৰ্ছৰ বিৰুদ্ধে 30টা বলত। দল হিচাপে সৰ্বাধিক 19টা শতক আছে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ নামত। এটা দলৰ বিৰুদ্ধে সৰ্বাধিক শতকৰ সংখ্যা IPLত 13টা। IPLত 13টাকৈ শতক আছে কলকাতা নাইট ৰাইডাৰ্ছ, মুম্বাই ইণ্ডিয়ানছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে। 100ৰ অধিক ব্যক্তিগত শতৰান হোৱা IPL হৈছে দ্বিতীয়খন T20 লীগ। এই তালিকাৰ শীৰ্ষত আছে ইংলেণ্ড আৰু ৱেলছৰ লীগ T20 ব্লাষ্ট। ভাইটেলিটি ব্লাষ্ট নামে পৰিচিত এই লীগৰ হৈছে 21 বছৰ। 21টা সংস্কৰণত ইংলেণ্ড লীগত ব্যক্তিগত শতকৰ সংখ্যা হৈছেগৈ 157টা।